Good morning everyone. আজি 21 ডিসেম্বৰ অসমীয়া প্ৰতিদিনখনৰ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। কংগ্ৰেছৰ প্ৰতিবাদীক চুচৰাই নিলে আৰক্ষীয়ে উত্তপ্ত দিছপুৰ পুলিচ নিৰাপত্তাৰক্ষীৰ বেহুত ৰাজধানী ৰাজ্যজুৰি বিক্ষোভ। মৃদুল ইছলামৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছীক বাধা। পদব্ৰজে প্ৰতিবাদস্থলীলৈ আহি থাকোঁতে আটক ভূপেন বৰা, ৰিপুণ বৰা সহ বৃহৎ দল। আমিনগাঁও, যোৰহাট, চন্দ্ৰপুৰ, শৰাইঘাটত তালাচী কৰি গুৱাহাটীত প্ৰতিবাদীক প্ৰৱেশত বাধা। হোটেলতে নিশালৈকে আবদ্ধ কৰি থলে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ উদয়ভানু শিৱক। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মৃদুলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো যুদ্ধ সদৃশ পৰিৱেশ। মূৰামূৰি সময়ত সলনি কৰিলে পাঠ্যক্ৰম। টেট নিযুক্তি পৰীক্ষা 15 দিন পিছুৱাবলৈ নিৰ্দেশ হাইকোৰ্টৰ। 29 ডিচেম্বৰ ধাৰ্য কৰিছিল পৰীক্ষাৰ দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছী নেতাসকলে গুৱাহাটীত আৰক্ষীৰ গুলীচালনা হোৱাটো বিচাৰিছে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। গুৱাহাটীবাসীক পণবন্দী কৰা হৈছে। পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে গুৱাহাটী বিশ্ববিদ্যালয় কাণ্ডই। স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ফলাফল অবিহনে চলিছে পঞ্চম ষাণ্মাসিকৰ পৰীক্ষা। UGCৰ নীতি নিয়মকো হিংসালী পৰীক্ষাৰ নামত সীমাহীন বিশৃংখলা, ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ। 3 নম্বৰ পৃষ্ঠাত আছে শিৱসাগৰ, ধেমাজি, মাজুলীত পশুধনৰ চোৰাং বেহা অব্যাহত। নিশাৰ ভিতৰতে গোহালিৰ গৰু চুৰ কৰি ডিমাপুৰত কৰে বিক্ৰী। শিৱসাগৰত গাড়ী জব্দ, পাল পাতি গোহালি পহৰা দিও ৰক্ষা পোৱা নাই গৃহস্থই। টংলাত চাঞ্চল্য, বিদ্যালয় যোৱাৰ পথত 2 ছাত্ৰ নিৰুদ্দেশ। 5 নম্বৰ পৃষ্ঠাত আছে মোদীৰ জনপ্ৰিয়তাৰ প্ৰভাৱতে মহাৰাষ্ট্ৰ, হাৰিয়ানা ধৰাশায়ী বিৰোধী। 2 ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনক লৈ নেতৃত্বৰ সমীক্ষা। মোদী চৰকাৰে সংবিধান পৰিৱৰ্তন কৰিব বুলি ৰাহুল গান্ধীয়ে চলোৱা অপপ্ৰচাৰত প্ৰভাৱ নপৰিল। মোদীৰ শক্তিশালী ভাৱমূৰ্তিৰ বিকল্প হিচাপে গান্ধীক প্ৰত্যাহ্বান ভোটদাতাই। ফেব্ৰুৱাৰী-মাৰ্চত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নিৰ্দেশনা 250 টকা পৰীক্ষা মাচুল। 26 ডিচেম্বৰৰ পৰা 13 জানুৱাৰীলৈ অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া। গুৱাহাটী বাতৰিত আছে পৌৰ নিগমৰ 1100 চাফাই কৰ্মীক বঞ্চনা। গুৱাহাটী স্বচ্ছতা অভিযান আঁচনি ৰূপায়ণৰ সময়তে GMCৰ বিপৰীত ছবি। চৰকাৰী আশ্বাসৰ 4 বছৰৰ পিছতো সমস্যা সমাধান নহল। দৈনিক ভাত্তাত কাম কৰা কৰ্মচাৰীৰ কৰ্মবিৰতিৰ হুংকাৰ প্ৰাপ্যবঞ্চিত পৌৰকৰ্মীৰ। নিউ গুৱাহাটীৰ ৰাইজৰ সেৱা, ৰাইজৰ পদূলি অনুষ্ঠানত জিলা আয়ুক্তই কয় যে বনভোজ নতুন বছৰৰ সময়ত নীতি নিৰ্দেশনা মানি গাড়ী চলোৱাৰ আহ্বান। খেলৰ বাতৰিত আছে BCCI কোষাগাৰত জমা 20,686 কোটি টকা। এবছৰত আয়ৰ বৃদ্ধিৰ পৰিমাণ 4,200 কোটি টকা। মহিলা T20ত ৰিচা ঘোষৰ দ্ৰুততম অৰ্ধশতক। শৃংখলা জয়ৰ মেচত স্মৃতিৰ ৰেকৰ্ড। ব্যৱসায় বাণিজ্য পেজটোত আছে 119 দেশৰ ভিতৰত 39 সংখ্যক স্থানলৈ উন্নীত ভাৰত। ৱৰ্ল্ড ইকনমিক ফৰামৰ 2024 ট্ৰেভেল এণ্ড টুৰিজম ডেভেলপমেণ্ট ইণ্ডেক্সত। 2023-24 বিত্তীয় বৰ্ষত দেশৰ ফাৰ্মা উদ্যোগৰ মূল্য $50 বিলিয়ন। বিশ্বৰ তৃতীয় বৃহৎ ভাৰতৰ ফাৰ্মাচিউটিকেল খণ্ড। আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।